এইবাৰ প্ৰবঞ্চকৰ জালত অৱসৰপ্ৰাপ্ত অসম ৰাইফলছৰ সুবেদাৰ মেজৰ প্ৰবঞ্চকে কৌশলেৰে সৰকালে ৩,৫২,৫০০ টকা অচিন কাঠৰ থোৰা নলগাব উক্ত বাক্যশাৰী আখৰে আখৰে প্ৰতিপন্ন কলিয়াবৰ আৰক্ষী নিবেশ এলেকাৰ এজন অৱসৰপ্ৰাপ্ত অসম ৰাইফলছৰ সুবেদাৰ মেজৰৰ ক্ষেত্ৰত জানিব পৰা মতে কলিয়াবৰ দলগাঁৱৰ প্ৰবীণ চন্দ্ৰ বৰা নামৰ অসম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত সুবেদাৰ মেজৰৰ কলিয়াবৰত থকা ঘৰ মাটিত ব্যৱসায় স্থাপনৰ প্ৰস্তাৱেৰে চিনাকি হৈ পৰৱৰ্তী সময়ত ঘনিষ্ঠ হৈ উঠে গুৱাহাটীৰ ৰিদীপ কুমাৰ হাজৰিকা নামৰ এজন লোকৰ সেই ঘনিষ্ঠতাই যেন কাল হ'ল প্ৰবীণ চন্দ্ৰ বৰাৰ ধুনীয়া চেহেৰা আভিজাত্য পোছাকৰ আঁৰত লুকাই থকা ৰিদীপ কুমাৰ হাজৰিকাৰ ঠগবাজি পোহৰলৈ আহিল পলমকৈ কিন্তু তেতিয়ালৈ বহুত পলম হৈ গ'ল কাৰণ ৰিদীপে ইতিমধ্যে প্ৰবীণ চন্দ্ৰ বৰাৰ একাউণ্টৰ পৰা কৌশলেৰে সৰকালে ৩,৫২,৫০০ টকা উপায়ন্ত হৈ প্ৰতাৰিত প্ৰবীণ চন্দ্ৰ বৰাই কলিয়াবৰ আৰক্ষী নিবেশত তৰিলে গোচৰ মুখ্যমন্ত্ৰীলৈও জনালে আবেদন ন্যায় পোৱাৰ আশাত বন্দী এতিয়া অৱসৰপ্ৰাপ্ত অসম ৰাইফলছৰ সুবেদাৰ মেজৰ প্ৰবীণ চন্দ্ৰ বৰা মোৰ ঘৰ দলগাঁও আৰু কাহিনী তেনেকুৱা হ'ল মোৰ কলিয়াবৰ তিনিআলি অলপ আগতে এটা ঘৰ আছে সেই ঘৰটোত এই ৰিদীপ কুমাৰ হাজৰিকা নামৰ এজন ল'ৰা যাৰ অৰিজিনেলি ঘৰ সি সোণাৰী গাঁৱৰ আৰু দেউতাক মাক ইয়াৰেই মোমায়েকৰ ঘৰ ইয়াতেই তাৰ সম্বন্ধীয় মানুহ আছে ভাল পৰিয়ালৰে মানুহ কিন্তু ই আহি পেলাই মোৰ ঘৰটো ভাড়া ল'ম বুলি পেলাই জোৰ জবৰ কৰি তাত কামো লগাই দিয়াৰ পাছতে সি তাৰপাছতে মোৰ লগত ঘনিষ্ঠতা বাঢ়ি গ'ল বাঢ়ি যোৱাৰ পাছতে এদিন আগৰ মালিকক মই কি হিচাপত পইচা দিছিলোঁ কি কৰিলোঁ চেকৰ দ্বাৰা দিছিলোঁ সেইবিলাক চব উলিয়াম বুলি কৰি পেলাই বিভিন্ন সময়ত মোৰ ঘৰলৈ কেইবাবাৰো আহিছে ৬-৭ দফা আহি পেলাই মোৰ মোবাইলটো লৈ পেলাই সেইখিনি উলিয়াই দিওঁ বুলি কৈ পেলাই চেকৰ দ্বাৰা যে দিছিল তাৰ ডিটেইলবিলাক উলিয়াবৰ কাৰণে মই বেংকৰ পৰা দিম বুলি কৈছিলোঁ সি কৈছে মই নিজেই উলিয়াই দিব পাৰিম কৰি পেলাই তাৰপৰা গোটেই মোৰ ৩,৫২,৫০০ টকাটো সি লৈ গুচি গ'ল লৈ যাওঁতে মোৰ এজন সম্বন্ধীয় মানুহৰ বিবাহ সংক্ৰান্তত মই যাবলগীয়া হোৱাতে যেতিয়া মই ATM-ত চেক কৰোঁ যে মোৰ হাত ATM-ত এটাও পইচা নাইকিয়া তাৰপিছতে পাছত যেতিয়া তাক মই সোধোতে সি স্বীকাৰ কৰিছে যে মই বোলো তুমি নিছিলানে পইচা তুমিয়েতো মোবাইলটো চাৰ্জ কৰিছিলা সিটো নিছোঁ বুলি ক'লে প্ৰথম স্বীকাৰ কৰা নাই তাৰপাছতেই যেতিয়া মই বোলো ঠিক আছে তুমি নাই নিয়াতো কোনো কথা নাই মই এতিয়া থানাত গৈ পেলাই এজাহাৰ দিম দিলেই তেতিয়া ওলাই পৰিব তাৰ 10 মিনিটৰ পাছতেই সি কি কৰিছে যে খুৰা মই হয় নিয়াটো হয় আপোনাৰ ভালৰ কাৰণে নিছোঁ তাৰপিছতে মই এইটো মিউচুৱেল ফাণ্ডত ঢালিছোঁ আৰু আপুনি 2 মাহৰ পাছত ইমান টকা পাই যাব মই বোলো এইটো কথা নাই তুমি কি সূত্ৰত কি হিচাপত মোৰ একাউণ্টৰ পৰা পইচা নিলা তোমাৰ লোকৰ একাউণ্ট নিবলৈ একাউণ্টৰ পৰা পইচা তুমি মোবাইলটো টাচ কৰি এইটো কাম কৰিলা তো মোৰ পইচা লাগে সোনকালে নতুবা মই আৰু আইনত যাবলৈ বাধ্য হ'ম এইদৰে বিভিন্ন সময়ত তাৰ লগত কথা বাৰ্তা হৈছে হোৱাতে মই ভিডিঅ' ৰেকৰ্ডিঙো কৰিছোঁ সি স্বীকাৰ কৰিছে তাৰপিছত গৈ পেলাই এখন জালি এখন ৰিচিপ্ট 3,50,000 এখন জালি ৰিচিপ্টটো দিছে মই সেইটোত মনা নাইকিয়া মনা নাই তাৰপিছতে আৰু মই উপায়ন্তৰ হৈ পেলাই মই কলিয়াবৰ থানাত গোচৰ তৰিলোঁ FIR দিলোঁ FIR OC-য়ে তাক মাতিলে 13 মে'ত অহাৰ কথা আছিল কিন্তু চোৰটোতো নাহে কেতিয়াও পুলিচৰ ওচৰত ক'ত আহিব তাৰপৰা সেই OC-য়ে তাত ফোন কৰিলে তাৰপিছত আৰু ফোনেই কাটি দিলে চববিলাক তাৰপৰা তেওঁৰ মোমায়েকৰ ঘৰ শাকমুঠিত আছে সেইবিলাকৰ ঘৰলৈও কথা বতৰা পাতিলোঁ তাৰ সখীয়েকৰ পৰা 6 লাখ মাৰিলে তেনেকৈ বহুতৰ পৰা মাৰিছে প্ৰায় 25-30 লাখ টকা ইয়াৰ পৰাই কলিয়াবৰ এৰিয়াৰ পৰা মাৰিছে বুলি শুনিছোঁ তাৰপিছত আৰু সি তেতিয়া সকলোৰে পৰা ছুইচ অফ কৰি দিলে আৰু এতিয়া তাৰ তাৰপিছত কলিয়াবৰ থানাই ইনভেষ্টিগেট কৰিলে কৰাৰ পাছত তাৰ ঘৰো পালগৈ বুলি কৈছে মাক দেউতাকক লগ পালোঁ বুলি ক'লে কৈ পেলাই তাক কিন্তু ধৰা নাইকিয়া সি পলাল বুলি কৈছে তাৰপিছতে কেছটো কিন্তু FIR কৰি পেলাই থানা কলিয়াবৰ কোৰ্টত দি দিয়াৰ পাছতে মোক সুধিলে মই বোলো নহয় কেছ চলাম মই কাৰণ মোৰ পইচা নিছে আৰু তাক ধৰিব লাগিব সমাজৰ এটা বেয়া কাম কৰিছে ই অন্যকো কৰিব তাৰপিছতে পাছত নাই পুলিচে একোৱেই কৰা নাইকিয়া তাৰপিছত গৈ পেলাই মই উপায়ন্তৰ হৈ পেলাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই এখন এপ্লিকেশ্যন দিলোঁ
এসপ্তাহৰ পাছত তাৰ কিবা একশ্যন কৰিলে হ'বলে তাৰ মোৰ ঘৰলৈ আহিল আকৌ পুলিচ আহি লিখা পঢ়া কৰি নিলে নি পেলাই এতিয়াও শুনি গম পাই যে এতিয়া আকৌ FIR কৰি দিছে তাক হেনো তাৰ পইচাটো ক'ত ডিপজিট কৰিলে সেই একাউণ্টলৈ ক'লে ট্ৰেন্সফাৰ কৰিলে পুলিচে উলিয়াব পৰা নাই এতিয়া পুলিচে উলিয়াব নোৱাৰিলে আমি কি কৰিম এতিয়া সংবাদ মাধ্যমে এই কামটো কৰি দিছে এতিয়া যদি তাক ধৰে তাৰ কাৰণে মই আশাবাদী আৰু আপোনালোকৰ কাম যিখিনি কৰিব তাৰ হয়তো ধৰা পৰিলে ভাল হ'ব এইটো 2022 চনতেই সেইবিলাক কাম কৰিলে পইচাখিনি নিলে তাৰপাছত এতিয়া আৰু এতিয়ালৈকে তাৰ কোনো সংসত্ৰই নাইকিয়া এতিয়া যদি পুলিচে তাক নধৰিলেনো কেনেকৈ তদন্ত কৰিব পাৰে মই ক'ব পৰা নাইকিয়া তাৰ ফটো দিছোঁ তাৰ ৰেকৰ্ডিং মই প্ৰডিউচ কৰাত আপত্তি নাইকিয়া মোৰ তাৰপিছতে সকলোবিলাক কাগজত আছে আৰু এতিয়া মইতো নোৱাৰোঁ মই ইণ্ডিভিজুৱেলি মই কি পাৰিম এইবিলাক চাইবাৰ ক্ৰাইম বুলি কয় এতিয়া সিহঁতে পুলিচেহে পাৰিব পুলিচে একো গাত লোৱা নাইকিয়া এতেকে মোৰ আৰু সকলো মই চৰকাৰলৈও অনুৰোধ জনাম যাতে সোনকালে তাক ধৰি আনক যাতে সমাজত আকৌ সি এটা মূৰৰ কামৰণি নহয় অন্যৰ কাৰণেও এতিয়া বহুতৰে নিছে এতিয়া তেওঁলোকে কেছ দিয়া নাই বেলেগ কথা কিন্তু মই এইটোত লাগিমেই এতিয়া পুলিচৰ পৰা আশা ৰাখি যদি DGP চাহাবে যদি ইয়াত একশ্যন লয় তেতিয়াহ'লে খুব ভাল হ'ব OC আৰু কৰে নকৰে এতিয়া আগৰ সংবাদ মাধ্যমতো হেৰি কৰিছে মোক জাষ্টিচ দিম বুলি কৈছে কিন্তু এতিয়ালৈকেতো জাষ্টিচ পোৱা নাইকিয়া এতিয়া তাক নধৰাক পৰ্যন্ত কেনেকৈ জাষ্টিচ দিব এইটো মই লিখিছিলোঁ যে ভাৰতৰ অন্য ৰাজ্যৰ পৰা কেৰালা ৰাজস্থানৰ পৰা চোৰ ধৰিব পাৰে আমাৰ পুলিচে কিন্তু তাক ধৰাত কি অসুবিধাটো আছে গুৱাহাটীতে আছে আৰু ক'লৈ যাব তাৰ দেউতাক এটা বেমাৰী মানুহ মাক আছে দেউতাকৰ এটাই সন্তান আৰু সেয়া সুযোগ্য সন্তান বোলে সেয়া লোকৰ একাউণ্টৰ পৰা টকা চুৰি কৰা তাৰ ধান্দাই সেয়া হ'ল এতেকে সেয়ে মোৰ ক'বলগীয়াখিনি আৰু যদি ধৰা পৰেতো ভাল হয় আৰু প্ৰাগ নিউজৰ ফালৰ পৰা যদি কিবা একশ্যন লয় তাৰ ওপৰত বৰ ভাল হ'ব কথাটো সমাজৰ এটা কাম হ'ব কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি